আৰম্ভ হৈ গ'ল আৰু ইয়াৰ ওপৰত যিবিলাক পেষ্টিচাইড হৈ গ'ল, ফাংগিচাইড হৈ গ'ল, সেইবিলাক স্প্ৰে কৰা হৈ আছিলে। তো যেতিয়া খেতি কৰিব, তো খেতি কৰোঁতে প্ৰথম বেডটো ধ্যান দিব আছে। ছেকেণ্ড কথা, অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিব আছে ফাৰ্ষ্ট টাইম। তো অৰ্গেনিক সাৰ দি পেলাই আপোনালোকে লগাব আছে। বেছি আপোনাৰ খৰচাও নহয়। ফাৰ্ষ্ট টাইম কাৰ্বনিক সাৰ দি পেলাই বা কেলচিয়াম দি পেলাই হ'লেও লগালেই হ'ল। নমস্কাৰ, আজি আকৌ নতুন এটা খেতিলৈ আহি গ'লো বৰ্তমান। তো আপোনালোকে ইয়াত চাব পাৰিছে পেপচিকাম খেতি হয়। তো বহুত সুন্দৰ পেপচিকাম হৈছে খেতিডৰা, আপোনালোকে লক্ষ্য কৰিছে চাগে নিশ্চয়। তো বৰ এটা বেছি দিনৰ প্লান নহয়, মাত্ৰ 15 দিন মানহে হৈছে প্লান্টেশ্যন কৰা। তো চাব পাৰিছে কিমান ধুনীয়া প্লান্ট হৈছে, ফুল আহি আছে, কিছুমানত ফলো লাগিছে। আৰু ইয়াত ফাৰ্ষ্ট টাইম বেডৰ চাইজটো চাওক কিমান ধুনীয়া হৈছে বেডবিলাক। তো আমি যেতিয়া খেতি কৰিম, তো ষ্টাৰ্টিঙত যিবিলাক বেড আছে সেইবিলাকৰ হাইট মিনিমাম বেডবিলাক বনাওঁতে 8 ইঞ্চি 10 ইঞ্চি বেড বনাব লাগিব। কাৰণ কি হয়, যেতিয়া আমি পানী দিয়া হয় ন, বেডটো সৰু হৈ গ'লে কি হয়, প্লান্টবিলাকৰ গুৰিবিলাকত পানী লাগি যায়। তো সেইটো কাৰণে ডাইবেক হয়, যিটো প্লান্টবিলাক মৰি যায়, প্লান্টবিলাক ছাকচেছ নহয়। তো কি হয়, অলপ বেডটো ওখ হ'লে পানীবিলাক ধুনীয়াকৈ নলাৰ মাজেদি পাৰ হৈ যায় আৰু ইয়াৰ মাটিয়ে ধুনীয়াকৈ শুহি পেলাই তাত জীপটো মেইনটেইন কৰি ৰাখে। তো সেইটো কাৰণে ফাৰ্ষ্ট টাইম আমি বেডটো ধ্যান দিব লাগিব, বেডটো ভালকৈ বনাব লাগিব। ছেকেণ্ড হৈ গ'ল, ফাৰ্ষ্ট টাইম কেমিকেল একচুৱেলি ইউজ কৰিব নালাগে। যিবিলাক সৰু প্লান্ট থাকে বোলে কেমিকেল প্লান্ট, যেতিয়া কেমিকেল দিয়া হয়, কেমিকেলবিলাক প্লান্টে পটকতে ল'ব নোৱাৰে, প্লান্টৰ কাৰণে অলপ কষ্ট হয়। তো তাতো অলপ ডেমেজ হয়। তো ফাৰ্ষ্ট টাইম আমি খেতিটোত অৰ্গেনিক সাৰ দি পেলাই লগোৱা হৈছিলে, অৰ্গেনিক সাৰ দিছিলোঁ। চাওক কিমান ধুনীয়া প্লান্ট হৈছে, মাত্ৰ 15 দিনত কিমান ধুনীয়া গ্ৰোথ, ফুল ফলো অহা আৰম্ভ হৈ গ'ল। আৰু ইয়াৰ ওপৰত যিবিলাক পেষ্টিচাইড হৈ গ'ল, ফাংগিচাইড হৈ গ'ল, সেইবিলাক স্প্ৰে কৰা হৈ আছিলে। তো যেতিয়া খেতি কৰিব, তো খেতি কৰোঁতে প্ৰথম বেডটো ধ্যান দিব আছে। ছেকেণ্ড কথা, অৰ্গেনিক সাৰ ব্যৱহাৰ কৰিব আছে ফাৰ্ষ্ট টাইম। তো অৰ্গেনিক সাৰ দি পেলাই আপোনালোকে লগাব আছে। বেছি আপোনাৰ খৰচাও নহয়। ফাৰ্ষ্ট টাইম কাৰ্বনিক সাৰ দি পেলাই বা কেলচিয়াম দি পেলাই হ'লেও লগালেই হ'ল। এইটো গোলটো হয়, দীঘলীয়াটো নহয়। এইটো গোল পেপচিকাম হয়, এইটো ডাঙৰ হ'ব অমিতাৰ নিচিনা দেখিবলৈ, গোল চাইজৰ হয়, দীঘলীয়া চাইজৰটো নহয়। একচুৱেলি গোল। তো এনেকুৱা ধৰণৰ খেতি কৰিলে ভাল ফলাফলো পাব, ভাল ইনকামো ল'ব পাৰিব। তো আমাৰ লগত যোগাযোগ কৰিব। তো কেনেকৈ ধৰণৰ খেতিটো কৰাব লাগে, কি পদ্ধতিত কৰাব লাগে, আমি নিশ্চয় পৰামৰ্শ